মাৰ ডক্তৰক দেখুওৱা হৈ গ'ল। তাৰ পিছত আহিলোঁ এখন সোণাৰী দোকানলৈ। সোণৰ বস্তুটো দিব পৰা নাই পালোঁ। সৰুকৈ ৰূপৰে আঙুঠি এটা মাক কিনি দিলোঁ। বহুত দিনৰ ইচ্ছা আছিলে। মাক লৈ আহিছোঁ, মাৰ পচন্দ মতেই কিনি দিলোঁ। আৰু আহি পালোঁহি গণেশগুৰি ফুটপাথৰ মাৰ্কেটৰ পৰাই সামান্য এযোৰ ফুলি কিনি দিলোঁ। মানে আগৰ ফুলিযোৰ মাৰ ৰং উৰি গৈছে, সেইকাৰণে মাক ফুলি এযোৰ কিনি দিলোঁ। আৰু চাওক, এয়া লগতে একদম ৰাস্তাতে আগৰ পুৰণা ফুলিযোৰ মানে খুলি পেলাই নতুন ফুলি এযোৰ পিন্ধিবলৈ দিলোঁ। আৰু এয়া চাওক, আহি সোমালোঁ কাপোৰৰ দোকানত আৰু মাক কৈছোঁ তই নিজেই পচন্দ কৰ। মা অৱশেষত এইযোৰ কাপোৰ পচন্দ কৰিছে, মাৰ বোলে বহুত ভাল লাগিছে। আৰু গণেশগুৰি আহিছোঁ যেতিয়া দীপাৰ ওচৰতো আহিবই লাগিব। আৰু এইয়া চাওক, আহিয়েই কি যে দেখা পালোঁ, ইমান মৰম লগা এটা শহাপহুৰ পোৱালি। এবাৰ কোচত ল'লে নমাবলৈ মন নাযায়, মানে ইমানেই মৰম লাগিছে। তাৰপিছত অকণমান মায়ে ক'লে মোকো দেচোন, মাৰ কোলতো দিলোঁ। আৰু চাওকচোন, দেখি ইমান মৰম লাগিছে। যাৰ পোৱালিটো তাক দিবলৈ মনেই যোৱা নাছিলে। মানে ইমান মৰম লগা পোৱালি, মৰম লাগিলে কি হ'ব, লোকৰ পোৱালিটো দিবই লাগিব। আৰু এইফালে দীপাই ইমান ধুনীয়াকৈ মাক অল মেছাজ কৰি দিছে আৰু মাথাটো চেম্পু দি ধুৱাই দিছে ধুনীয়াকৈ। মায়ে জীৱনত প্ৰথমবাৰ কৰিছে, ইমান আৰাম পাইছে। বহুত ধন্যবাদ দীপা, মাক আৰাম